সভাপতি নেকি? সদস্য সদস্য। কি হৈছে আপোনাৰ লগত ঘটনা? কালি মই তাৰমানে আমাৰ প্ৰেচিডেণ্টে ফোন কৰিল, ফোন কৰাৰ পিছত মই ফোন ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পাছত মোক সুধিলে আৰু কি কয় ক'ত আছে? মই কওঁ বজাৰ মই আহিছোঁ। তাৰপৰা বজাৰ মানে এনেকুৱা কথা, মানে সিহঁতে আহিছে অলপ বহিব লাগে। তো মই কওঁ মইতো বজাৰ যাই আছোঁ, আৰু দ্বিতীয়তে মই বেংগলত যাওঁ বুলি প্ৰগ্ৰাম কৰিছোঁ। এইখিনি মই কৈ মানে চেছ কৰিলোঁ। মানে ঘূৰি আহোঁতেই মানে ইয়াতে মানে এইফালে মানে দুই ভাইয়ে মানে সেই একদম মানে চাচা পকা কৰি আছে। কি হা, এই টেংনা আৰু চুলটো। তা যদি মই চাইকেলৰ পৰা যদি নামিলোঁ হয়, তেতিয়া মোক এটা হাতাহাতি কৰিলে হয়। তো চাইকেলৰ পৰা মই নামা নাই, মই চাইকেল লৈ একদম ডাইৰেক্ট ঘৰত গুচি গৈছোঁ। এইখিনিয়ে মোৰ বক্তব্য। যাৰখিনিৰ নাম কমলাত যায়, আমাৰ এই শ্মশান কালী মন্দিৰৰ সন্মুখত। মাটি 2 বিঘা 6 লেচা মাটি আছে, মানে আধা মাটি সিহঁতে ভোগ কৰি আছে। এতিয়া সাহস মানে কথাটো হৈছে মানে মাটিটো আমাক মানে এইটো ৰাইজক মানে মাতিছে, ৰাইজক মাতি পেলাই মানে কি কৰিছে, এইটো মানে বড় মানে লিডাৰবিলাক মানে সন্মত কৰি পেলাই মানে মাটিটো আমাক আধা ভাগ কৰি দিছিলে। এতিয়া আছিল, এতিয়া কিমান মানে অল্প মানে আগত মানে প্ৰেচিডেণ্ট কিবা আছিল, সিহঁতে আহি পেলাই মানে বস্তুটো ভাগ কৰি দিছিল। তাৰমানে কথাটো হ'ল, যিখিনি কাকা খুৰাটো ক'লে, সেইখিনি জানিলে যে ইহঁতক কিবা মাটিখিনি সিহঁতে মিটিং বহাইখিনি সিহঁতক যেনেকৈ মানে খেদিছে, এইটো মানে খেদাৰ কাৰণে আমাৰ হিন্দু ৰক্ষা দল কেতিয়াও মানি নল'ব। আৰু যদি এজাহাৰ থানাত কৰিছে না, এজাহাৰ যদি কৰিছে গোলগঞ্জ থানাত, আমি গোলগঞ্জ প্ৰশাসনক আমি হিন্দু ৰক্ষা দলৰ পৰা অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে যি কেইজন আসামী আছে এইকেইজনক উঠাব লাগে, নহ'লে আমি হিন্দু ৰক্ষা দলে, ইয়াতো হিন্দু ৰক্ষা দল এটা আছে, হিন্দু ৰক্ষা দলে কেতিয়াও মানি নলয়, নহ'লে প্ৰতিবাদ কৰিবলৈ আমি যাইখিনি একদম সাজু হ'ম। আমি থানা ভিডিঅ' কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ, হিন্দু ৰক্ষা দলে এইখিনিয়ে। আৰু জানা মতে আপুনি চাব যে কাগজত লিখা আছে যে আমাৰ গোলগঞ্জ চাৰ্কেল অফিচাৰে 31/8/2009 যিখিনি এপ্ৰুভ দিছিলে মাটিখনত, 2 বিঘা 6 লেচা মাটিৰ এপ্ৰুভ দিছিলে, এইখন মাটি অতি শীঘ্ৰে বুজাব লাগে। আমাৰ কি কয় শ্মশান কালী মন্দিৰক মটতঝাৰ শ্মশান কালী মন্দিৰক যিখিনি মাটি আছে বুজাব লাগে অতি সোনকালে, নহ'লে অন্যথা আমি ব্যৱস্থা ল'ব লাগিব। হিন্দু সংগঠন যিমান হিন্দু সংগঠন চবেই ব্যৱস্থা ল'ব, এইখিনি অতি শীঘ্ৰে পূৰণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।